হয়, আজি যোৱা ৰাতি 2মান বজাত বঙাইগাঁও জিলাৰ বৈতামাৰীৰ ৰছীগাঁৱত দুৰ্বলোচন নাথৰ ঘৰত 2মান বজাত জুইয়ে অগ্নিকাণ্ড সংঘটিত হয়। তাতে এটা গেছ চিলিণ্ডাৰৰ ব্ৰাষ্ট হৈছে আৰু বহুতো ক্ষতি হৈছে, ধান ক্ষতি হৈছে, মেচিন 2টা ক্ষতি হৈছে আৰু বহুতো ঘৰৰ সা সামগ্ৰী জুইত ভস্মীভূত হয়। মানে সম্পূৰ্ণভাৱে ভস্মীভূত হৈছে। হয়, সম্পূৰ্ণভাৱে ভস্মীভূত হৈছে। জুই কেনেকৈ নুমুৱালে আপোনালোকে? জুই বঙাইগাঁও ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি জুইখন নিমাইছে। প্ৰথম অৱস্থাত কেনেকৈ? প্ৰথম অৱস্থাত আমাৰ ৰাইজে গাঁৱৰ মানুহ নুমাইছে কিছু, আৰু প্ৰায় 1 ঘণ্টামান পিছতহে ফায়াৰ ব্ৰিগেডৰ গাড়ীখন আহিছে। তাৰমানে ঘৰৰ সম্পূৰ্ণ একেবাৰে শেষ কৰি দিছে? ঘৰৰ সম্পূৰ্ণ একেবাৰে শেষ হৈছে। কোনো বাচা নাই? মানুহৰ কিবা ক্ষয় ক্ষতি হৈছে? নাই, মানুহৰ একো ক্ষয় ক্ষতি হোৱা নাই। মৰিলে কিন্তু নমৰে কাহে মানে পাপি যিবিলাক গোটাই গেছে বালাই। জুইটো লাগিলে মানে আমি তো ঘুমত আছো, নাজানো কে সেইফালে দিয়ে কিবা তারের সংযোগে দিয়ে জুই সংস্পর্শ করছে আর কি কৰি কৰি লাহে লাহে এইফালে আহিবা ধৰি। গেছ সিলিন্ডার তো এই পাখরে এইফালে আছিল ভিতৰত। এই পাছত আর কি 1 ঘণ্টামান পাছত এই গেছ সিলিন্ডার বিস্ফোরণ হয়েছে। সেলা গাঁৱৰ মানুহে সেইগিলামত পানী টানি দিছে, কিছু নুমিছে। জুই নুমুৱা গাড়ী ফোন করছিলো, পাছত আহাত বহুত দেরি করছে। কিমান মান ক্ষতি হৈছে আপোনালোকৰ? বহুত ক্ষতি হৈছে। ধান এই ভঁৰালত আছিল, এইবিলাক শেষ পাইছে। 4টা ৰুমত মেচিন শেষ পাইছে। এরা পাকঘরে যিকোনো বস্তুয়ে নাই। আলমারি আছিল, গেছ টেবুল আছিল, আৰু এখানে গেছ হেৰি কৰা আছিল। মানুহৰ কিবা ক্ষতি হৈছে? মানুহৰ ক্ষতি নাই হয়। মানুহগিলা দূৰে দূৰিকে ওলাইছে। ধান চান বহুত ক্ষতি হৈছে। সাজ বাচন ইত্যাদি মেচিন আছে। মেচিন 2টা আছিল, একটা হোন্ডা মেচিন আর একটা কিবা মেচিন।